কেনে থাৰ্ড ক্লাছ ৰাজনীতি আৰম্ভ হৈছে অসমত ভাবক। মানে এই যে থাৰ্ড ক্লাছ ৰাজনীতি আৰু এই থাৰ্ড ক্লাছ ৰাজনীতিতকৈও থাৰ্ড ক্লাছ কাম কৰিবলৈ আৰম্ভ কৰিছে একাংশ ৰাজনৈতিক নেতাই। আৰু মাজতে ৰাজনৈতিক ভক্তগণৰ অৱস্থা তথ্যবিবশ হৈ পৰিছে। নিজেই চিন্তা কৰক, কালি যিসকলে ভূপেন বৰাক প্ৰশংসা কৰিছিল আজি গালি পাৰিলে, কালি যিসকলে ভূপেন বৰাক গালি পাৰিছিল আজি প্ৰশংসা কৰিবলৈ বাধ্য হ'ল। এই যে ভূপেন বৰাৰ বিৰুদ্ধে অভিযোগ আছিল নাৰীৰ গাত হাত দিয়া, আনহাতে তেওঁলোকৰ অভিযান যাত্ৰাত মীৰা বৰঠাকুৰক যে কিবা এটা অশ্লীল ইংগিত দিয়া বুলি কৈছিল, দেখুওৱা বুলি কৈছিল, তাৰ কাৰণে যে CIDত গোচৰ দিয়া হৈছিল, CIDয়ে যে তলব কৰিছিল, লগতে যে আমাৰ মহিলা আয়োগৰ অধ্যক্ষা মাননীয় আঙুল লতা বাইদেউ ডাঙৰীয়ানীয়ে পৰম উৎসাহেৰে সাংঘাতিক চিন্তিত হৈ কিয় এনেকুৱা কৰিব বুলি ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল, ভূপেন বৰাক মানে বিভিন্ন ধৰণে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। কি হ'ব এতিয়া? আৰু এই লখিমপুৰৰ ছোৱালীজনীক টাচ কৰাক লৈ যি হাল্লা হৈছিল, এতিয়া কি হ'ব? হাতখন মাফ হ'ব নেকি? কিমান থাৰ্ড ক্লাছ মানে ৰাজনীতি হৈ গৈছে ভাবক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুটা বোলে সমষ্টিত তেওঁৰ কাৰণে চাই থলে, যিকোনো এটা সমষ্টিৰ পৰা তেখেতক নিৰ্বাচিত কৰি আনিব। কংগ্ৰেছটো ধ্বংস হ'বই, বিজেপি দলটো থাকিব নে নাথাকে এই লৈহে আমাৰ চিন্তা। কাৰণ বিজেপিৰ পুৰণা মানুহবিলাক আঁতৰি গৈ এনেকে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে যদি 26ত দেৱব্ৰত শইকীয়া, তাৰপিছত প্ৰদ্যুৎ বৰদলৈ এনেকে মানুহবোৰ আহি থাকে, বিজেপিৰ আচল মানুহবোৰ ক'ত যাব? আৰু আমোদজনক কথাটো হ'ল, মানে ভূপেন বৰাই যেতিয়া বিজেপিলৈ আহিব বুলি চৰ্চা হ'ল, তেতিয়াই বিজেপিৰ একাংশ নেতা, পালি নেতা, বিধায়কে এনেকে ক'লে যে যাৰ গাত খিলঞ্জীয়াৰ তেজ আছে তেওঁলোক কংগ্ৰেছত থাকিব নোৱাৰে। ভূপেন বৰাৰ গাত খিলঞ্জীয়াৰ তেজ আছে, সেইকাৰণে তেওঁ কংগ্ৰেছ কৰিব নোৱাৰে, অথচ 32 বছৰ কংগ্ৰেছতে থাকিল। মানে ইমান দিন ভূপেন বৰাৰ তেজটো খিলঞ্জীয়াৰ নাছিল, হঠাৎ খিলঞ্জীয়া হৈ পৰিল। কাৰবাৰবোৰ ভাবক, কিমান নীলাজ আৰু নিৰ্লজ্জ এওঁলোক। মানে কি হ'বলৈ গৈ আছে অসমৰ ৰাজনীতি? আনহাতে এই কংগ্ৰেছ দলটোত যে একাংশ দুৰ্নীতিগ্ৰস্ত লোকে এতিয়াও ভিৰ কৰি আছে, তেওঁলোকৰ মতেই যে গৌৰৱ গগৈ চলি আছে, এই কথাটো আমি পূৰ্বতে একাধিকবাৰ কৈছো। আৰু সেইসকলৰ মাজত যে অন্যতম ভূপেন বৰা, তাত কোনো সন্দেহ নাই। ভূপেন বৰাৰ পিছত দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, ৰেকিবউদ্দিন আহমেদ, নন্দিতা দাস, জাকিৰ হুছেইন চিকদাৰকে ধৰি লিষ্টখন দীঘলীয়া। গতিকে এতিয়া কি হ'ব? আৰু এতিয়া কি হ'ব এই প্ৰশ্নটো এইখিনি সময়ত এইকাৰণে গুৰুত্বপূৰ্ণ যে এইসকল লোক যদি বিজেপিলৈ যায় ভাল হ'ব, ইমানে কথা। তেতিয়া এওঁলোক সৎ হ'ব, এওঁলোক স্বদেশ প্ৰেমী হ'ব, এওঁলোক খিলঞ্জীয়া হ'ব। মানে এই কাহিনীবোৰে হ'ব, তাতকে বৰ বিশেষ একো নহয়। মানে চব গেলি গৈছে, চব গেলা। ভাবক, যিখিনি সময়ত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ 12,000 ভূমি অসমৰ বিভিন্ন প্ৰান্তত থকা বুলি কংগ্ৰেছে তথ্য সহকাৰে মুকলি কৰিছিল ৱেবছাইট, তাৰপিছত বিত্তমন্ত্ৰী অজন্তা নেওগৰ পুত্ৰৰ বিলাসী অট্টালিকাৰ কাহিনী পোহৰলৈ আহিল। তাৰপিছত চাইকেল চলাই সাধাৰণ দেখুওৱা বিধায়ক তেৰছ গোৱালাৰ বিলাসী অট্টালিকাৰ কাহিনী আহিল। এই কাহিনীবোৰ যে আহি আছে, ইয়াৰ পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কাহিনীবোৰ আহিছিল। এই যে কাহিনী, শেষ নোহোৱা কাহিনী, এই কাহিনীবোৰে আচলতে গোটেই ৰাজনীতিটো নিয়ন্ত্ৰণ কৰি আছে। কাৰণ কোনে কাক কি কয়, প্ৰত্যেকৰে একেই দাগ, প্ৰত্যেকৰে একেই চৰিত্ৰ, প্ৰত্যেকে একে ঘাটৰে মাছ। এনেই যদি আমি বিচাৰ কৰি চাওঁ, গৌৰৱ গগৈ মানুহজন বেয়া নাছিল। মুখ্যমন্ত্ৰীৰ সন্তান, বিদেশত পঢ়ি আহিছে, বৰ ভালকে অসমীয়া ক'ব নোৱাৰিলেও বাকী কিন্তু বিচক্ষণতা, যোগ্যতা, দক্ষতা, ইয়াক লৈ কোনেও প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে। কিন্তু এওঁক যে ঘেৰি আছে জাবৰবোৰে, লেতেৰাবোৰে, এই লেতেৰাবোৰৰ মাজত থাকি এওঁক কিমানক পৰিষ্কাৰ কৰিব? এওঁ বৰ অসহায় হৈ পৰিছে। আৰু কিছু কিছু দুৰ্বলতা আছে গৌৰৱ গগৈৰ, যেনে ধৰক গৌৰৱ গগৈ ডাঙৰীয়াই যিকোনো এখন জিলাৰ হয়তো সভাপতি বা মণ্ডল সভাপতি সম্পাদক এজনৰ নাম নাজানিবও পাৰে, যেনেকে তেখেতৰ মানে ৰাজ্যিক ৰাজনীতিৰ লগত বৰ বিশেষ সম্পৰ্ক নাই। সভাপতি হোৱাৰ পিছত এই কথাবোৰ প্ৰয়োজন, জৰুৰী হৈ পৰে। গতিকে এই গোটেই দুৰ্বলতাৰ সুযোগ লৈছে এইসকল নেতাই। গতিকে গৌৰৱ গগৈ এনেকুৱা এটা পৰ্যায়ত উপনীত হৈছে, নে এওঁলোকক এৰিব পাৰে নে এওঁলোকক ৰাখিব পাৰে। ভূপেন বৰা যে ধোৱা তুলসীৰ পাত নহয়, আমি একাধিকবাৰ কৈছো। গতিকে সেইকাৰণে ভূপেন বৰাৰ দৰে মানুহৰ পৰা এনেকুৱা এখন নাটক সাংঘাতিক অপ্ৰত্যাশিত বা অনাকাংক্ষিত নহয়। আজি নহ'লে কাইলৈ হ'লেও যাব। হয়তো এয়া আজি নাটক কৰিব পাৰে, কিবা কাৰণত কংগ্ৰেছ ত্যাগ নকৰিবও পাৰে, কিন্তু এওঁলোক যে ধুৰন্ধৰ নিশ্চিত হৈ থাকক। আৰু সামগ্ৰিকভাৱে ৰাজনৈতিক পৰিৱেশটোৱে এতিয়া ধুৰন্ধৰৰ হাতলৈ গুচি গৈছে। নিজেই মন কৰক, যেতিয়া ভূপেন বৰা ডাঙৰীয়াই ৰেজিগনেশ্যন দিছিল, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে যে বন্ধুৰ বেয়া দিনৰ সময়ত মই খবৰ ল'বলৈ যাম।
কাইলৈ তেওঁৰ ঘৰত যাব, তেওঁৰ কাৰণে দুটা সমষ্টিও ঠিক কৰি থৈছে, যিকোনো এটা সমষ্টিৰ পৰা মানে তেওঁক নিৰ্বাচিত কৰি আনিব। কিন্তু ৰাজেন গোহাঁই যে গৈছিল, প্ৰাক্তন বিজেপিৰ মানে সভাপতি, কোনোবাই খবৰ লৈছিল নে? কথাবোৰ মন কৰক। ধন্যবাদ। জয় আই অসম।